তাৰপিছত নেক্সট আহিলো গল্প সম্ৰাট বুলি কোনজন অসমীয়াক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে সৈয়দ আব্দুল মালিক ঠিক আছে তাৰপিছত আকৌ জনপ্ৰিয় অসমীয়া উপন্যাস অসীমত যাৰ হেৰাল সীমাৰ ৰচক কোন ইয়াৰ উত্তৰ হৈছে কাঞ্চন বৰুৱা ঠিক আছে অসীমত যাৰ হেৰাল সীমাৰ ৰচক হৈছে কাঞ্চন বৰুৱা তাৰপিছত আহিলে মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ঠিক আছে তাৰপিছত আহিলে তলৰ কোনটো অমিল ইয়াত লিখা আছে আধা লিখা দস্তাবেজ মামৰে ধৰা তৰোৱাল আত্মানুসন্ধান দতাল হাতীৰ উয়ে খোৱা হাওদা ঠিক আছে এই ইয়াৰে অপশন সি টো অমিল বাকি তিনটা মিল কিয় মিল হল কাৰণ বাকি তিনটা একেজন কবিয়ে ৰচনা কৰিছে মামনি ৰয়ছম গোস্বামী তেখেতৰ ৰচনা হয় বাকি তিনটা কিন্তু অপশন সি টো নহয় সেইকাৰণে অপশন সি টো অমিল ঠিক আছে নেক্সট আহিলে 2024 বৰ্ষত পেৰিছত কিমানতম অলিম্পিক খেল অনুষ্ঠিত হৈছিল ইয়াৰে উত্তৰটো হৈছে 33তম তাৰপিছত কৈছে 2026 চনৰ ফুটবল বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব ইয়াৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকো সো নেক্সট অলিম্পিকত দুটা পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন ঠিক আছে অলিম্পিকত দুটা পদক পোৱা ভাৰতীয় মহিলা প্ৰথমগৰাকী তাকো হৈছে পিভি সিন্ধু তাৰপিছত সৈয়দ মুস্তাক আলী ট্ৰফি কি খেলৰ লগত জড়িত ইয়াৰ উত্তৰ হৈছে ক্ৰিকেট খেলৰ লগত জড়িত সৈয়দ মুস্তাক আলী ট্ৰফি কি খেলৰ লগত জড়িত ক্ৰিকেট খেলৰ লগত জড়িত তাৰপিছত আহিলে ভাৰতৰ বিখ্যাত দূৰদৰ্শন কাৰ্যক্ৰম কেবিচিৰ আয়োজক কোন অমিতাভ বচ্চন ইয়াত কেবিচি মানে হৈছে কৌন বনেগা কৰৰপতি কেবিচিৰ ফুল মিনিং কি তেতিয়াহ'লে কৌন বনেগা কৰৰপতি কোনে আয়োজন কৰিছে অমিতাভ বচ্চনে ঠিক আছে তাৰপিছত আহিলে ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ইয়াৰ উত্তৰ হৈছে কুলধৰ শইকীয়া ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া তাৰপিছত আহিলে ভাৰতৰ কোনগৰাকী ব্যক্তিক পক্ষী মানৱ বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে যাদৱ পায়েং নে পূৰ্ণিমা দেৱী বৰ্মন নে সেলিম আলী নে মেধা পাটকাৰ ইয়াৰ উত্তৰ হৈছে সেলিম আলী ঠিক আছে সেলিম আলীক কি বুলি কোৱা হয় পক্ষী মানৱ ভাৰতৰ পক্ষী মানৱ বুলি কোৱা হয় কাক কোৱা হয় সেলিম আলীক নেক্সট আহিলে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল সাগৰীয় দলং 2024 চনৰ 22 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে দলংখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে অটল সেতু ঠিক আছে তাৰপিছত আহিলে এলভিছ আলী হাজৰিকা কিয় বিখ্যাত এলভিছ আলী হাজৰিকা কাৰণ তেখেত হৈছে বিখ্যাত সাঁতোৰবিদ সেইকাৰণে বিখ্যাত ঠিক আছে তাৰপিছত নেক্সট আহিলে ইছৰোৰ সম্পূৰ্ণ ৰূপটো কি ইছৰোৰ সম্পূৰ্ণ ৰূপটো কি ইণ্ডিয়ান স্যাটেলাইট ৰিসাৰ্চ অৰ্গানাইজেশ্যন নে ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন নে ইণ্ডিয়ান স্পৰ্টছ ৰিসাৰ্চ অৰ্গানাইজেশ্যন নে ইণ্ডিয়ান স্পেচ ৰেডিঅ' অফিচ ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ঠিক আছে সো নেক্সট আহিলে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোনজন নোবেল বঁটা বিজয়ী ভাৰতীয় বিজ্ঞানীৰ এটা আৱিষ্কাৰৰ স্মৃতি হিচাপে প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো হৈছে চি.ভি. ৰমন ঠিক আছে কোন তাৰিখে পালন কৰা হয় সেইটো মনত ৰাখিব লাগে প্ৰত্যেক বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ঠিক আছে তাৰপিছত চোৱা বিজ্ঞানৰ লগত জড়িত বিখ্যাত কলিংগ বঁটা কোনে প্ৰদান কৰে ইয়াৰ উত্তৰটো হৈছে ইউনেস্কোই প্ৰদান কৰে বিজ্ঞানৰ লগত জড়িত বিখ্যাত কলিংগ বঁটা ঠিক আছে তাৰপিছত আহিলে G20 নতুনকৈ অন্তৰ্ভুক্ত হোৱা সংগঠনটোৰ নাম কি
ইয়াৰ উত্তৰ হৈছে আফ্ৰিকান ইউনিয়ন। আফ্ৰিকান ইউনিয়নে G20 নতুনকৈ অন্তৰ্ভুক্ত কৰিছে। G20 মানে কি হয়? ইয়াত G মানে হৈছে গোল, গোল, ঠিক আছে? G মানে কি বুজাইছে? গোল মানে লক্ষ্য বুজাইছে, লক্ষ্য 20, G20, ওকে। নেক্সট, ভাৰতবৰ্ষ তলৰ কোনটো সংগঠনৰ সদস্য নহয়? ইউএনও নে সাৰ্কৰ নে এছিন নে ব্ৰিক্স? ইয়াৰ উত্তৰটো হৈছে এছিন। এছিনৰ সদস্য নহয়, বাকী ইউএনৰো ভাৰত সদস্য হয়, সাৰ্কৰো সদস্য হয় আৰু ব্ৰিক্সৰো সদস্য হয়, ঠিক আছে। তাৰপিছত নেক্সট আহিলে চোৱা, পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰিবলৈ পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালৰ নাম কি? ঠিক আছে, ইয়াত প্ৰশ্নটো ভালকৈ মন দি চোৱা। পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰিবলৈ পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বিষুৱ ৰেখা, বিষুৱ ৰেখা, ঠিক আছে। এনেকৈ আমাৰ পৃথিৱী যদি হয় এনেকুৱা এডাল ৰেখা থাকে, এইটোক বিষুৱ ৰেখা বুলি কয়, ঠিক আছে। তাৰপিছত নেক্সট আহিলে অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিলে? অসমৰ প্ৰথম ৰাজ্যপাল আছিলে আকবৰ হাইদৰি। আকবৰ হাইদৰি আছিলে অসমৰ প্ৰথম ৰাজ্যপাল, ঠিক আছে। তাৰপিছত আহিলে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? ঠিক আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কি? আমাজন নে গংগা নে নীল নে মিছিছিপি? ইয়াৰ উত্তৰ হৈছে নীল নদী। নীল নদী হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী। তাৰপিছত আহিলে অসমৰ বিধানসভাৰ আসন কেইখন? অসমৰ বিধানসভাৰ আসন কেইখন? 126খন, ঠিক আছে। তাৰপিছত আহিলে ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত? মহাদেশ কেইখন? মহাদেশ 7খন হয়। সেই 7খন মহাদেশৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ এছিয়া মহাদেশৰ ভিতৰত অন্তৰ্গত, ঠিক আছে। তাৰপিছত চোৱা, ইয়াত আহিলে নেপালৰ ৰাজধানী কি? নেপাল দেশৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে কাঠমাণ্ডু। নেপালৰ ৰাজধানী কি হয়? কাঠমাণ্ডু। তাৰপিছত চোৱা, নেক্সট আহিলে আহোমৰ শেষ ৰাজধানী ক'ত আছিল? আহোমৰ শেষ ৰাজধানী আছিলে যোৰহাটত। প্ৰথম ৰাজধানী আছিলে আহোমৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ, শেষ ৰাজধানী যোৰহাটত আছিলে, মনত ৰাখিবা। তাৰপিছত আহিলে পৃথিৱীৰ হাওঁফাওঁ বুলি কোনখন অৰণ্যক কোৱা হয়? পৃথিৱীৰ হাওঁফাওঁ বুলি আমাজন অৰণ্যক কোৱা হয়, ঠিক আছে। আৰু কৈছে নটসূৰ্য বুলি কাক কোৱা হয়? নটসূৰ্য হৈছে ফণী শৰ্মা। ফণী শৰ্মা নটসূৰ্য, ঠিক আছে। নেক্সট আহিলে প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰখনৰ নাম কি? সবাক মানে কি বুজি পোৱা? ইয়াত সবাক মানে হৈছে যি কথা কোৱা, তাৰমানে কিছুমান চিনেমা এনেকুৱা আছিলে যিবিলাক মানে কথা নকয়, ঠিক আছে, জাষ্ট ছবিহে চলে, তাৰমানে কথা নকয়, ঠিক আছে। ইয়াত মানে কথা কোৱা চিনেমা সবাক, তাৰমানে, ঠিক আছে। প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰ হৈছে আলম আৰা। তাৰপিছত আহিলে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ, ঠিক আছে। তাৰপিছত নেক্সট আহিলে ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন? ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া হৈছে গোপীনাথ বৰদলৈ, ঠিক আছে। তাৰপিছত আহিলে তলৰ কোনখন গ্ৰন্থ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাছিল? ঠিক আছে, ইয়াৰ উত্তৰ হৈছে লীলাৱতী। বাকী নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী মাধৱদেৱে ৰচনা কৰিছিল। তাৰপিছত আহিলে কি? আটাইতকৈ পুৰণি বেদৰ নাম কি? আটাইতকৈ পুৰণি বেদৰ নাম হৈছে ঋগ্বেদ। বেদ 4খন আছিলে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। অথৰ্ববেদটো হৈছে একেবাৰে শেষৰ আৰু একেবাৰে পুৰণিটো হৈছে ঋগ্বেদ, অ'কে। তাৰপিছত হৈছে বৰ্তমানলৈকে মুঠ কেইজন ব্যক্তিয়ে চন্দ্ৰত অৱতৰণ কৰিছে? ঠিক আছে, চন্দ্ৰত অৱতৰণ কৰা মানে মুঠ ব্যক্তিৰ সংখ্যা হৈছে 12জন, ঠিক আছে। নেক্সট আহিলে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? টুকুলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন ডি, অৰ্থাৎ যোৰহাটত অৱস্থিত। টুকুলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত, ঠিক আছে।
গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি তোমালোকক এই ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা আগবঢ়ালো আশা কৰিছো তোমালোকে খুবেই ভাল পাইছা তোমালোকে বাৰে বাৰে ঘূৰাই ঘূৰাই ৰিপিট কৰি কৰি চাই থাকিবা তোমালোকৰ গোটেই প্ৰশ্নবোৰ মনত থাকিব আৰু তোমালোকে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই সাধাৰণ জ্ঞানৰ প্ৰশ্নকেইটা তোমালোকক সহায় কৰিব ঠিক আছে আজিলৈ ইমানতে